নমস্কাৰ এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ লোকৰ বাবে বিৰাট এটা ভাল খবৰ আছে এই ভাল খবৰ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা ঘোষণা কৰা হৈছে যে ৰাজ্যত এতিয়াৰে পৰা দৰিদ্ৰৰ বাবে সম্পূৰ্ণ বিনামূলীয়া হ'ব চিকিৎসা সেৱা এটকা এটাও কোনো এজন দৰিদ্ৰ লোকে খৰচ কৰিব নালাগে তাতোতকৈ ডাঙৰ কথাটো হৈছে যদিহে আপোনাৰ হাতত আয়ুষ্মান কাৰ্ড নাই আপুনি যদিহে দৰিদ্ৰ সীমাৰেখাৰ তলত তেনেহলে আপুনি আয়ুষ্মান কাৰ্ড নথকাকেও সৰকাৰী চিকিৎসালয়ত সম্পূৰ্ণ বিনামূলীয়া চিকিৎসা সেৱা লাভ কৰিব এই বৃহৎ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই মুহূৰ্তৰ এই ডাঙৰ খবৰ ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ লোকৰ বাবে বিৰাট এটা ভাল খবৰ ৰাজ্যত দৰিদ্ৰৰ বাবে সম্পূৰ্ণ বিনামূলীয়া হ'ব চিকিৎসা সেৱা এই বৃহৎ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কোনো এজন দৰিদ্ৰ লোকে চিকিৎসাৰ নামত এটকা এটাও খৰচ কৰিব নালাগে আয়ুষ্মান কাৰ্ড নাথাকিলেও লাভ কৰিব বিনামূলীয়া চিকিৎসা সেৱা সকলো চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষলৈ এই নিৰ্দেশনা জাৰি কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দৰিদ্ৰ সীমাৰেখাৰ তলৰ সকলে পাব সম্পূৰ্ণ বিনামূলীয়া চিকিৎসা আয়ুষ্মান ভাৰত আয়ুষ্মান অসম কাৰ্ড নাথাকিলেও লাভ কৰিব বিনামূলীয়া চিকিৎসা দৰিদ্ৰ সীমাৰেখাৰ তলত থকা কোনো লোকে চিকিৎসাৰ নামত এটকাও খৰচ কৰিব নালাগে এই ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা স্পষ্ট নিৰ্দেশনা জাৰি কৰা হৈছে ৰাজ্যৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষসকলক যে কোনো এজন দৰিদ্ৰ লোকৰ পৰা চিকিৎসাৰ নামত এটকা এটাও ল'ব নোৱাৰিব সম্পূৰ্ণ বিনামূলীয়া হ'ব আৰু তাতোতকৈ ডাঙৰ কথা যে আয়ুষ্মান কাৰ্ড নাথাকিলেও বিনামূলীয়া চিকিৎসা সেৱা লাভ কৰিব দৰিদ্ৰ সীমাৰেখাৰ তলত থকা প্ৰত্যেকজন দৰিদ্ৰ লোকে এই মুহূৰ্তত হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আমাৰ লগত আছে কি কৈছে শুনো আহক গুৱাহাটী মেডিকেল কলেজ আন বিভিন্ন মেডিকেল কলেজত চিকিৎসাৰ বাবে আমি লোৱা সেৱাৰ মাচুল বৃদ্ধি হোৱা বুলি বাতৰি কাকতত লিখিছে দৰাচলতে যোৱা 20-22 বছৰ ধৰি অসমৰ চিকিৎসা মহাবিদ্যালয়ত আমি এটা টকাও মাচুল বঢ়োৱা নাছিলোঁ এই 20-22 বছৰত সকলো ফালৰ পৰা খৰচ বাঢ়িছে সেইবাবে আমি অকণমান মাচুল মেডিকেল কলেজবিলাকক বঢ়াবৰ কাৰণে অনুমতি দিছোঁ কিন্তু তাতো মই কৈছোঁ যে আপোনালোকে তাতহে বঢ়াব য'ত নেকি দুখীয়া মানুহৰ ক্ষতি নহয় যোৱা দুদিন আগতে মই মেডিকেল কলেজৰ প্ৰিন্সিপালসমূহকো মাতিছিলোঁ আৰু তেওঁলোকক মই আৰু এটা নিৰ্দেশ দিছোঁ যে দৰিদ্ৰতাৰ সীমাৰেখাৰ তলত থকা লোকসকলে যাতে এটা টকাও খৰচ কৰিব নালাগে আয়ুষ্মান ভাৰত আয়ুষ্মান অসম কাৰ্ড দুখনটো থাকিবই কাৰোবাৰ যদি এই দুখন কাৰ্ড নাথাকে তথাপিতো যদি তেওঁলোকক বিনামূলীয়া চিকিৎসা কৰিব লাগে আপোনালোকে বিনামূলীয়া চিকিৎসা কৰি দিব আৰ্তজনৰ লগত আৰু দৰিদ্ৰজনৰ লগত আমি সদায় থিয় হৈ থাকিম গুৱাহাটী মেডিকেল কলেজ আন বিভিন্ন মেডিকেল কলেজত চিকিৎসাৰ বাবে আমি লোৱা সেৱাৰ মাচুল বৃদ্ধি হোৱা বুলি বাতৰি কাকতত লিখিছে দৰাচলতে যোৱা 20-22 বছৰ ধৰি অসমৰ চিকিৎসা মহাবিদ্যালয়ত আমি এটা টকাও মাচুল বঢ়োৱা নাছিলোঁ এই 20-22 বছৰত সকলো ফালৰ পৰা খৰচ বাঢ়িছে সেইবাবে আমি অকণমান মাচুল মেডিকেল কলেজবিলাকক বঢ়াবৰ কাৰণে অনুমতি দিছোঁ কিন্তু তাতো মই কৈছোঁ যে আপোনালোকে তাতহে বঢ়াব য'ত নেকি দুখীয়া মানুহৰ ক্ষতি নহয় যোৱা দুদিন আগতে মই মেডিকেল কলেজৰ প্ৰিন্সিপালসমূহকো মাতিছিলোঁ আৰু তেওঁলোকক মই আৰু এটা নিৰ্দেশ দিছোঁ যে দৰিদ্ৰতাৰ সীমাৰেখাৰ তলত থকা লোকসকলে যাতে এটা টকাও খৰচ কৰিব নালাগে আয়ুষ্মান ভাৰত আয়ুষ্মান অসম কাৰ্ড দুখনটো থাকিবই কাৰোবাৰ যদি এই দুখন কাৰ্ড নাথাকে তথাপিতো যদি তেওঁলোকক বিনামূলীয়া চিকিৎসা কৰিব লাগে
আপোনালোকে বিনামূলীয়া চিকিৎসা কৰি দিব আৰ্তজনৰ লগত আৰু দৰিদ্ৰজনৰ লগত আমি সদায় থিয় হৈ থাকিম গুৱাহাটী মেডিকেল কলেজ আন বিভিন্ন মেডিকেল কলেজত চিকিৎসাৰ বাবে আমি লোৱা সেৱাৰ মাচুল বৃদ্ধি হোৱা বুলি বাতৰি কাকতত লিখিছে দৰাচলতে যোৱা ২০-২২ বছৰ ধৰি অসমৰ চিকিৎসা মহাবিদ্যালয়ত আমি এটা টকাও মাচুল বঢ়োৱা নাছিলোঁ এই ২০-২২ বছৰত সকলো ফালৰ পৰা খৰচ বাঢ়িছে সেইবাবে আমি অকণমান মাচুল মেডিকেল কলেজবিলাকক বঢ়াবৰ কাৰণে অনুমতি দিছো কিন্তু তাতো মই কৈছো যে আপোনালোকে তাতহে বঢ়াব য'ত নেকি দুখীয়া মানুহৰ ক্ষতি নহয় যোৱা দুদিন আগতে মই মেডিকেল কলেজৰ প্ৰিন্সিপালসমূহকো মাতিছিলোঁ আৰু তেওঁলোকক মই আৰু এটা নিৰ্দেশ দিছো যে দৰিদ্ৰতাৰ সীমাৰেখাৰ তলত থকা লোকসকলে যাতে এটা টকাও খৰচ কৰিব নালাগে আয়ুষ্মান ভাৰত আয়ুষ্মান অসম কাৰ্ড দুখনটো থাকিবই কাৰোবাৰ যদি এই দুখন কাৰ্ড নাথাকে তথাপিতো যদি তেওঁলোকক বিনামূলীয়া চিকিৎসা কৰিব লাগে আপোনালোকে বিনামূলীয়া চিকিৎসা কৰি দিব আৰ্তজনৰ লগত আৰু দৰিদ্ৰজনৰ লগত আমি সদায় থিয় হৈ থাকিম এনিটক্স, সোঁতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থ।